যেতিয়া জাতীয় জনজীৱনৰ বুকুৰ পৰা কোনো এক স্থাৱৰ সম্পত্তি হেৰাই যায় বা লুপ্ত হয়, তেতিয়া তাক পুনৰুদ্ধাৰৰ বাবে জাতিটোৱে মৰণপণ সংগ্ৰাম কৰিবলগীয়া হয়। ছবিৰ দৃশ্যত জোনাকী চিত্ৰগৃহ। অসমৰ ইতিহাসত ই এক নজিৰবিহীন দৃষ্টান্ত। হয়, জোনাকী চিত্ৰগৃহ পুনৰ জীৱিত হওক। এই দাবীত 6 ঘণ্টীয়া অন্বেষণ কাৰ্যসূচী সম্পন্ন হয় জোনাকী চিত্ৰগৃহৰ চোতালত। তেজপুৰৰ বৌদ্ধিক, সংবাদ, সাহিত্যিক, কবিকুল আৰু অন্যান্য সাংস্কৃতিক সংগঠনৰ প্ৰতিনিধিৰ সৈতে তেজপুৰ জোনাকী চিত্ৰগৃহত সমবেত হয় 6 ঘণ্টীয়া অন্বেষণ কাৰ্যসূচীৰ বাবে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সপোনৰ ছবিগৃহ, কালজয়ী, যুগজয়ী জোনাকী চিত্ৰগৃহ পুনৰ জীৱন্ত ৰূপত পাবলৈ এক আৱেগৰ খবৰ হৈ পৰিছে তেজপুৰত। এটা স্মৃতি। সেই জোনাকী চিত্ৰগৃহটো আজি এনেকুৱা দুৰ্গতি দেখি আমি তেজপুৰীয়া ৰাইজ ম্ৰিয়মান হৈ পৰিছোঁ। অসম চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ইয়াক পুনৰ নিৰ্মাণ কৰি এই ঐতিহ্যপূৰ্ণ জাতীয় সম্পত্তিক সংৰক্ষণ কৰিবৰ কাৰণে, কিন্তু সেয়া হৈ উঠা নাই। আজি এই অনশনস্থলীৰ পৰা মোৰ সতীৰ্থ বন্ধু সাংবাদিক মনোজ বৰাৰ নেতৃত্বত যি প্ৰতিবাদী অনশন কাৰ্যসূচী চলিছে তাৰ প্ৰতি মোৰ পূৰ্ণ সমৰ্থন আছে আৰু মই চৰকাৰক পুনৰ আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ এইটো যাতে সোনকালে পুনৰ নিৰ্মাণ কৰি সংৰক্ষণ কৰক। মই আজি এটা ঐতিহ্যমণ্ডিত দিন। জোনাকী চিত্ৰগৃহৰ ভিতৰলৈ সোমাই চাবচোন। এক আৱেগৰ খবৰত ঘন ঘোৰ এন্ধাৰৰ বুকুত অৱক্ষয়প্ৰাপ্ত জোনাকী চিত্ৰগৃহ। Technicians and the cameramen from Lahore in Punjab. He also brought the sound systems from the same place. He got the raw films from Kolkata. At that time, there was not the provision of freezers. Hence, the films had to be brought covered by ice. That ice melted when they were carried in a ship to the Vishwanath Ghat of Joymoti. জোনাকী পুনৰ মুক্তিৰ দাবীত সাংস্কৃতিক প্ৰতিবাদো হৈ আছে আৰু লোক সংস্কৃতিৰ সাধকসকলৰ প্ৰতিবাদ হৈ আছে। মোৰ সৈতে এটা আনন্দ দা। আজি আপোনাৰ অনুভৱ কেনেকুৱা? জোনাকী হলটি যি অসমৰ গৰিমা লুপ্ত হ'ল, অৱক্ষয়প্ৰাপ্ত হ'ল, আপোনাৰ দুখ ব্যক্ত কৰক। এইটো ভাবিছোঁ এইটো হ'ব লাগিছিল তেতিয়াবাই, কিন্তু অসমৰ প্ৰথম হল হিচাপে যেনেদৰে হ'ব লাগিছিল তেনেকৈ হৈ নুঠিলে আজিলৈকে। 19 চনতে 19 ডিচেম্বৰত কৰি থৈ যোৱা স্থাপনৰ কোনো কাম হোৱা নাই। গতিকে আশা ৰাখিছোঁ এই কামত আগভাগ লৈ পেলাই মুখ্যমন্ত্ৰীদেৱে অতি সোনকালে অসমীয়া ৰাইজক সহায় কৰিব। ঐতিহ্য, আমাৰ সংস্কৃতিৰ ঐতিহ্য, যি আমাৰ ৰূপকোঁৱৰ দেৱৰ সপোনৰ এই জোনাকী চিনেমা পুনৰ নিৰ্মাণ হ'ব লাগে। আমাৰ ঐতিহ্য ৰক্ষা হ'ব লাগে। আমি সংস্কৃতিপ্ৰেমী মানুহ, গতিকে জোনাকী চিনেমাৰ পুনৰ নিৰ্মাণ হ'ব লাগে। ইয়াত পূৰ্বৰ দৰেই ইয়াৰ ঐতিহ্য অক্ষুণ্ণ হৈ থাকিব লাগে, এয়াই আমাৰ। হয়, আমি জোনাকী চিত্ৰগৃহটিক পুনৰ ঘূৰাই আনিব লাগিব। ইয়াৰ বাবে সংকল্পবদ্ধ হ'ব লাগিব সাংস্কৃতিক মন্ত্ৰালয়, ৰাজ্য চৰকাৰ, অসমৰ জনগণ, খিলঞ্জীয়া থলগুৰি জনগণ আৰু সকলো সাংস্কৃতিক কলাকুশলী। সাংস্কৃতিক নগৰী তেজপুৰত ই এক আৱেগৰ খবৰ। এই খবৰ বিবেকলৈ ৰূপান্তৰ হওক। জোনাকী চিত্ৰগৃহৰ বুকুত, জোনাকী চিত্ৰগৃহৰ থাপনাত জ্বলি ৰওক জ্বলন্ত এগছি চাকি। এই প্ৰতিবাদী সভাৰ পৰা মই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিৰশাশ্বত সত্যাক সন্মান জনাই মই অকণমান আওৰাইছোঁ তেওঁৰ যুগজয়ী সৃষ্টি মই কাঞ্চনজংঘাৰ বুৰঞ্জী কবিতা। মই কাঞ্চনজংঘা তুষাৰ শুভ্ৰতীৰ মই অভ্ৰভেদীবীৰ মোৰ জতা জৰি জৰি নিজৰি নিজৰি বয় নিগৰি নিগৰি অবিকল কল কল হৈল যে পয়ুধৰা পিউষ কলিলা সুৰধনী গংগা। জাতীয় সম্পত্তি যেতিয়া হেৰাই যায়, সেই অৱক্ষয়প্ৰাপ্ত জাতীয় সম্পত্তি হেৰাই গ'লে আকৌ পুনৰ প্ৰাপ্তিৰ বাবে যুদ্ধ কৰিব লাগে। আজি তাৰে ফলশ্ৰুতি সাংস্কৃতিক নগৰীত পুনৰ
এই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কালজয়ী যি সৃষ্টি জোনাকী চিত্ৰগৃহত সমবেত হ'ল তেজপুৰৰ অজস্ৰ সাংস্কৃতিক প্ৰেমী আৰু কলা কুশলী। এটাই তেওঁলোকৰ আক্ষেপ আৰু এটাই তেওঁলোকৰ দুখ, জোনাকী চিত্ৰগৃহ যিটো চিত্ৰগৃহত অসমৰ নহয় বিশ্বত ভুমুকি মৰা জয়মতী আইদেউ সন্দিকৰ যি জয়মতী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ অমৰ সৃষ্টি, সেই অমৰ সৃষ্টিয়ে প্ৰাণ পাইছিলে। সেই জোনাকী চিত্ৰগৃহ আজি ঘন ঘোৰ এন্ধাৰৰ মাজত অৱক্ষয়প্ৰাপ্ত। সেই অৱক্ষয়প্ৰাপ্ত জোনাকী চিত্ৰগৃহক পুনৰ স্থাপনৰ দাবীত, পুনৰ মুক্তিৰ দাবীত আজি সমবেত হৈছে ঐতিহাসিক তেজপুৰ ৰূপকোঁৱৰৰ সপোনৰ শ্বপিং গৃহত 6 ঘণ্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আৰু এনেধৰণে এই কাৰ্যসূচী অবিৰতভাৱে চলি থাকিব, মাজে মাজে চলি থাকিব, যেতিয়ালৈকে জোনাকীয়ে পুনৰ জীৱন্ত নহয়। জোনাকী চিত্ৰগৃহৰ বুকুত যদি এগছি চলচ্চিত্ৰ আৰু সংস্কৃতিৰ চাকি জ্বলি নুঠে, তেতিয়ালৈকে বিশাল সাংস্কৃতিক তেজপুৰৰ সকলো জনতাই এই ধৰণে অন্বেষণত বহিব, জোনাকীৰ দাবীৰ বাবে আবেদন জনাব। জয় অসম।